মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে ১০ আৰু অধ্যায়টোৰ নাম হৈছে কি উৎসৱ পাৰ্বণ। পাঠ হৈছে ১ আৰু পাঠটোৰ নাম হৈছে কি আমাৰ উৎসৱ। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা, লগতে তোমালোকক পৰীক্ষাৰ কাৰণে যিবিলাক দৰকাৰী প্ৰশ্ন হয় এই প্ৰশ্নবিলাক কৈ দিম। প্ৰথমে ১ নম্বৰ আলোচনা কৰোঁ আৰু লিখো আহা। ক নম্বৰ চুনু আৰু মুনু ককাকৰ ওচৰত কিয় বহিছিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে চুনু আৰু মুনুৱে জুই ৰুম ল'বলৈ ককাকৰ ওচৰত বহিছিল। তাৰপিছত খ নম্বৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ওনাম পালন কৰে? ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যত ওনাম উৎসৱ পালন কৰে। তাৰপিছত গ নম্বৰ লোহৰী কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ? লোহৰী পঞ্জাৱৰ এটা প্ৰধান উৎসৱ। তাৰপিছত ঘ নম্বৰ ককাকে কিয় জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল? তোমালোকে লিখিবা যে জুইকুৰা সামৰি নথলে ৰাতি জুইকুৰা জ্বলি ঘৰত লাগিব পাৰে, সেইকাৰণে ককাকে জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল। তাৰপিছত ২ নম্বৰ অসমৰ কোন জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে লিখা। এইটো হৈছে কি কাৰ্বি। কাৰ্বি জনগোষ্ঠীৰ লোকসকলে ৰংকেৰ উৎসৱ পালন কৰে। এইটো হৈছে ৰাভা। ৰাভা জনগোষ্ঠীৰ লোকসকলে হামজাৰ উৎসৱ পালন কৰে। এইটো হৈছে হাজং। হাজংসকলে পুখনা উৎসৱ পালন কৰে। এইটো হৈছে তিৱা। জোনবিল মেলা। তাৰপিছত টাই মাইক চুমফাই। বড়োসকলে মাগৌ বা দমাচি উৎসৱ পালন কৰে। তোমালোকে এইবোৰ মনত ৰাখিবা। তাৰপিছত ৩ ক তলত দিয়া অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। কোচ মোচ খাই হৈছে কি কুচি মুচি। কুচি মুচি। তাৰপিছত নজনা কথা জানিবৰ ইচ্ছা হৈছে কি কৌতূহল। মানুহ বাস কৰা ঠাই কি কয় বসতি স্থল। আয়োজন কৰে হৈছে পালন কৰে। তাৰপিছত খ নম্বৰ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। তোমালোকে এইবোৰ মুখস্থ কৰিবা, এইবিলাক কিন্তু পৰীক্ষাত আহিব। এইটো হৈছে অনাদৰ। ইয়াৰ বিপৰীত কি আদৰ। পানী জুই। আজৰি ব্যস্ত। আনৰ নিজৰ। তাৰপিছত গ নম্বৰ উপভোগ শব্দটোত উপৰ লগত ভোগ শব্দটো লগ লাগিছে। এতিয়া উপ ৰূপৰ পিছত বেলেগ বেলেগ শব্দ লগাই খালী ঠাইত লিখা আৰু সেই শব্দটো ব্যৱহাৰ কৰি একোটা বাক্য কোৱা। এইটো হৈছে কি উপ। উপ আৰু নদী কি হ'ল উপনদী। উপ আৰু ভোগ কি হ'ল উপভোগ। উপ আৰু কাৰ কি হ'ল উপকাৰ। এইটো হৈছে উপ আৰু যোগী কি হ'ল উপযোগী। এইটো হৈছে উপ আৰু লক্ষ্য কি হ'ল উপলক্ষ্য। এতিয়া তোমালোকে এইবিলাক শব্দৰে একোটাকৈ বাক্য লিখিব লাগিব। এইটো হৈছে কি উপনদী। তোমালোকে লিখিবা যে পুথিমাৰী ব্ৰহ্মপুত্ৰ নৈৰ এখন উপনদী। এইটো হৈছে উপভোগ। তোমালোকে লিখিবা যে বহাগ বিহুত আমি বিহু নাচ উপভোগ কৰোঁ। উপকাৰ। গছ আমাক বহুতো উপকাৰ কৰে। এইটো হৈছে উপযোগী। ধঁপাত শৰীৰৰ বাবে উপযোগী নহয়। এইটো হৈছে কি উপলক্ষ্য। বিহু উপলক্ষে গাঁৱত ভোজৰ আয়োজন কৰিছে। এইবিলাক তোমালোকে এনেকৈ লিখিলেই হ'ল। তাৰপিছত ঘ নম্বৰ তোমালোকে পাঠটোত কেইটামান জুৰীয়া শব্দ পাইছা, যেনে সাজপাৰ গীত মাত। সেইদৰে
তলৰ বাকচ দুটাত দিয়া জুৰীয়া শব্দবোৰ পুৰোৱা। তোমালোকে এইবোৰ এনেকৈ লিখিবা: খেতি বাতি, কাগজ কলম, কাম বন, চোৱা চিতা, মাত বোল, উলা মাল, দেখি শুনি, আহল বহল। তাৰপিছত 4 নম্বৰ, শব্দৰ খেল খেলো আহা। পাঠত বিচাৰি এনে এটা 4 আখৰীয়া শব্দ লিখা যাৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি কি হয়? চেঁচা বুজায়। তোমালোকে ইয়াত চোৱা, এইটো হৈছে প্ৰথম আখৰ আৰু এইটো হৈছে দ্বিতীয় আখৰ। এই দুটা মিলি কি হয়? শীত। শীত মানে হৈছে কি? মানে চেঁচা। তাৰপিছত প্ৰথম আৰু চতুৰ্থ আখৰ মিলি স্বভাৱ বুজায়। তোমালোকে চোৱা, প্ৰথম আৰু চতুৰ্থ কি হ'ল? শিল। শিল মানে হৈছে কি? মানুহৰ এটা স্বভাৱ। তাৰপিছত দ্বিতীয় আৰু চতুৰ্থ আখৰ মিলি ওপৰৰ বিপৰীত অৰ্থ বুজায়। দ্বিতীয় আৰু চতুৰ্থ কি হ'ল? ত আৰু ল কি হ'ল? তল। ওপৰৰ বিপৰীত কি? তল। তৃতীয় আৰু প্ৰথম আখৰ মিলি ভাৰতৰ এখন ঠাইৰ নাম। এইটো হৈছে তৃতীয় আৰু কি? প্ৰথম কি হ'ব? কা আৰু তালবেৰ হয় দীৰ্ঘইকাৰে সি কি হ'ল? কাশী। কাশী হৈছে ভাৰতৰ এখন ঠাই। তাৰপিছত প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ আখৰ মিলি ঠাণ্ডা বুজায়। প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ কি হ'ল? সি, ত আৰু ল কি হ'ল? শীতল। শীতল মানে হৈছে কি? ঠাণ্ডা। তেনেহ'লে 4 আখৰীয়া শব্দটো কি হ'ব? শীতকাল। 5 নম্বৰ, ভাব আৰু লিখো আহা। ক নম্বৰ, তুমি কি কি উৎসৱ পালন কৰা? তোমালোকে ক'বা যে বিহু, তাৰপিছত সৰস্বতী পূজা, হোলী, দুৰ্গা পূজা, ঈদ, মহৰম আদি উৎসৱ পালন কৰোঁ। তাৰপিছত খ নম্বৰ, উৎসৱৰ সময়ত তুমি কি কি কৰা? তোমালোকে লিখিবা যে নতুন কাপোৰ পিন্ধো, ৰং ধেমালি কৰোঁ, নাচ গান কৰোঁ, বিভিন্ন ধৰণৰ খাদ্য খাওঁ। উৎসৱৰ সময়ত আমি এইবোৰ কাম কৰোঁ। তাৰপিছত গ নম্বৰ, উৎসৱ পাৰ্বণত তোমাৰ ঘৰৰ পৰিয়ালৰ লোকে জুইৰ সহায়ত কি কি খাদ্য ভাজে, পোৰে বা ৰান্ধে? তাৰ ভিতৰত কোনবোৰ খাদ্য তুমি ভাল পোৱা? তোমালোকে লিখিবা যে পিঠা ভাজে, আলু বেঙেনা পোৰে, মাছ মাংস ৰান্ধে। মই আটাইবোৰ খাদ্যই ভাল পাওঁ। তাৰপিছত ঘ নম্বৰ, জাৰৰ দিনত জুইৰ উপৰি আন কি কি উপায়েৰে আমি ঠাণ্ডাৰ পৰা হাত সৰিব পাৰোঁ? তোমালোকে লিখিবা যে চুইটাৰ, তাৰপিছত জেকেট, জোতা মোজা আদি গৰম কাপোৰ পিন্ধি আৰু ৰাতি লেপ কম্বল লৈ ঠাণ্ডাৰ পৰা আমি হাত সাৰিব পাৰোঁ। 6 ক, ছবি দুখনত দেখা পোৱা উৎসৱ কেইটালৈ চোৱা আৰু কোনটো জনগোষ্ঠীয়ে পালন কৰে কোৱা। ইয়াত দেখা সাজ পোছাকৰ মাজত থকা মিল আৰু অমিলবোৰ দেখুওৱা। এইটো হৈছে কি? বৈশাগু। মানে বৈশাগু উৎসৱ বড়োসকলে পালন কৰে। এইটো হৈছে কি? চিকপুই ৰুই। মাৰসকলে এই উৎসৱটো পালন কৰে। মাইক চুমফাই। এই উৎসৱটো মানে টাই জনগোষ্ঠীৰ লোকসকলে এই উৎসৱটো পালন কৰে। মাইক চুমফাই। এইটো হৈছে কি? ৰংকেৰ। মানে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে ৰংকেৰ উৎসৱটো পালন কৰে। তলৰ ছবি দুখনত দেখা পোৱা উৎসৱ দুটাৰ বিষয়ে লিখা। এইখন হৈছে কি? ভোগালী বিহুৰ ছবি। তোমালোকে লিখিবা যে মাঘ বিহু বা ভোগালী বিহুত আমি ভেলাঘৰ সাজোঁ, বিভিন্ন ধৰণৰ পিঠা, মাছ মাংস আদি পেট ভৰাই খাওঁ। তাৰপিছত তলৰখন হৈছে কি? আলি আই লৃগাং। এই উৎসৱটো মিচিং সকলে পালন কৰে। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে ইয়াক পালন কৰা হয়। ই এটা কৃষি ভিত্তিক উৎসৱ। এইবোৰ তোমালোকে এনেকৈ লিখিলেই হ'ল। 7 ক, তামিলনাডুৰ বন্ধু এজনে পোংগল উৎসৱলৈ
নিমন্ত্ৰণ জনাই অসমৰ বন্ধু এজনলৈ প্ৰেৰণ কৰা চিঠিখন পঢ়ো আহা। প্ৰিয় বন্ধু, মৰম ল'বা। অহা জানুৱাৰী মাহৰ 14 তাৰিখৰ পৰা আমাৰ চহৰত পোংগল উৎসৱ পালন কৰিব। 4দিনীয়া এই উৎসৱলৈ তুমি আহিবা। এই উৎসৱৰ ৰীতি-নীতি সম্পৰ্কে তুমি জানিব পাৰিবা। আমাৰ পৰিয়ালৰ সকলোৱে তোমালৈ বাট চাই আছে। সেই 4টা দিন আমি একেলগে কটাম। আশা কৰোঁ তুমি এই নিমন্ত্ৰণ ৰক্ষা কৰিবা। ইতি তোমাৰ প্ৰিয় বন্ধু কৃষ্ণকান্ত নায়াৰ। এইটো হৈছে ঠাইৰ নাম আৰু এইটো হৈছে কি তাৰিখ। এইটো হৈছে কি প্ৰেৰক কৃষ্ণকান্ত নায়াৰ। মানে কৃষ্ণকান্ত নায়াৰে চিঠিখন পঠাই দিছে। গাঁও হৈছে কি পুৰা চাৱালকাম। ডাকঘৰ পুৰা চাৱালকাম। থানা ভেলেপি। জিলা চেন্নাই তামিলনাডু। এইটো হৈছে কি পিনক'ড। মানে কৃষ্ণকান্ত নায়াৰে ঘনকান্ত মেছলৈ মানে চিঠিখন পঠাই দিছে। প্ৰতি ঘনকান্ত মেছ। গাঁও গণেশগুৰি। ডাকঘৰ চলচলি। থানা কাকি চাৰিআলি। জিলা হোজাই অসম। আৰু এইটো হৈছে কি পিনক'ড। একেদৰে নখোৱা উৎসৱলৈ নিমন্ত্ৰণ জনাই তুমি তোমাৰ বান্ধৱীলৈ এখন চিঠি লিখা। তোমালোকে ওপৰত চাই চাই নিজে লিখিবা। তাৰপিছত 8 নম্বৰ দফাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। তোমালোকে এই দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। আমি উৎসৱসমূহ উলহ মালহেৰে উদযাপন কৰোঁ। আমাৰ ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ কৰোঁ। উৎসৱ উপলক্ষে আমি বিবিধ সুস্বাদু খাদ্য তৈয়াৰ কৰোঁ। উৎসৱথলীত অলেখ লোকে অংশগ্ৰহণ কৰি সুখ আৰু আনন্দ উপভোগ কৰে। উৎসৱসমূহত স্থানীয় লোকসকলে প্ৰতিভা বিকাশৰ সুযোগ পায়। কিছুমান অনুষ্ঠানত স্থানীয় লোকসকলে গীত, নৃত্য, ভাওনা, নাটক আদি পৰিৱেশন কৰে। এইবোৰ হৈছে সংস্কৃতিৰ একো-একোটা অংগ। উৎসৱ পাৰ্বণে আমাৰ মন প্ৰাণ নিকা কৰি ৰাখে। উৎসৱসমূহে সমাজত মিলা-প্ৰীতি বঢ়ায়। কিছুমান উৎসৱ আৰু দিৱস আমি আমাৰ বিদ্যালয়সমূহতো পালন কৰোঁ। এতিয়া তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ কেইটামান উৎসৱ আৰু দিৱসৰ নাম লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে বিহু, তাৰপিছত দুৰ্গা পূজা, ঈদ, তাৰপিছত দেৱালী এইবিলাক হৈছে কি উৎসৱ। আৰু স্বাধীনতা দিৱস, শিশু দিৱস, শিল্পী দিৱস এইবিলাক হৈছে কি দিৱস। তাৰপিছত খ নম্বৰ উৎসৱ পালন কৰাৰ আগে আগে আমি কিদৰে সাজু হওঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰোঁ, নতুন কাপোৰ কিনো, বিভিন্ন সুস্বাদু খাদ্য তৈয়াৰ কৰোঁ। মানে উৎসৱ পালন কৰাৰ আগে আগে আমি এইদৰে সাজু হওঁ। তাৰপিছত গ নম্বৰ পাৰ হৈ যোৱা উৎসৱটোৰ বাবে তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা। অলপতে পাৰ হৈ যোৱা উৎসৱটো হৈছে কি ভোগালী বিহু। ভোগালী বিহুত আমি পিঠা লাড়ু বনাইছিলোঁ। তাৰপিছত ভেলাঘৰ সাজিছিলোঁ আৰু ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰিছিলোঁ। তাৰপিছত ঘ নম্বৰ উৎসৱসমূহে সমাজত কিদৰে মিলা-প্ৰীতি বঢ়ায়। তোমালোকে লিখিবা যে উৎসৱসমূহত আমি একেলগে মিলিত হৈ নাচ-গান কৰোঁ, মনৰ কথা পাতোঁ। ইয়ে আমাৰ মানে সমাজৰ মাজত মিলা-প্ৰীতি বঢ়ায়। জানো আহা মাগৌ অথবা দমাচি উৎসৱ। বড়োসকলে মাঘ মাহত মাগৌ বা দমাচি উদযাপন কৰে। এওঁলোকে এই উৎসৱটো পুহ মাহৰ অন্তিম দিন নাইবা মকৰ সংক্ৰান্তিৰ দিনৰ পৰা পালন কৰে।
সেইদিনা সন্ধিয়া আম কঁঠাল তামোল নাৰিকল আদি ফলৰ গছত ধানৰ খেৰ বান্ধি থয়। লোকবিশ্বাস মতে তেনে কৰিলে গছৰ ফল বেছিকৈ লাগে। মাঘৰ উৎসৱত গৰখীয়া আৰু ডেকা গাভৰুৱে মিলি ভেলাঘৰ আৰু মেজি সাজে। উৰুকা ৰাতি তাত ভোজ-ভাত খাই পাছদিনা পুৱা মেজি আৰু ভেলাঘৰটো জ্বলাই দিয়ে। এই উৎসৱত বড়োসকলে গা-পা ধুই নতুন কাপোৰ পিন্ধে আৰু বাথৌ বৌৰাইৰ চৰণত বন্তি জ্বলাই কুশল কামনা কৰে। তাৰ পাছত সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। লগতে ৰং মনেৰে আটাইয়ে মিলি পিঠা-পনা খায়। এই সময়ত খোৱা-লোৱাৰ অভাৱ নথকা বাবে মাঘৌ বা দমাচিক ভোগৰ উৎসৱো বোলে। বড়োসকলে মাঘৌ উৎসৱত খোৱা পিঠাৰ নামৰ লগত পৰিচয় হোৱা অসমীয়া ভাষাত আৰু এইটো হৈছে বড়ো ভাষাত। তেলপিঠাক মানে বড়ো ভাষাত কি কয়? অনাচি পিঠা। তিল পিঠাক কি কয়? চিবিং পিঠা। শুকান পিঠাক কি কয়? এন্তাপ পিঠা। চুঙা পিঠাক কি কয়? আচুং পিঠা। টেকেলি পিঠাক বড়ো ভাষাত কি কয়? লাওদুম পিঠা। তাৰপিছত হাজাৰমুখী পিঠা। ইয়াক বড়ো ভাষাত কি কয়? এংথ্ৰং পিঠা। তাৰপিছত কলপিঠাক বড়ো ভাষাত কি কয়? থালিৰ পিঠা। তাৰপিছত ভাপ পিঠা বড়ো ভাষাত কি কয়? হমনাই পিঠা। প্ৰকল্প: তোমালোকে ঘৰত উদযাপন কৰা কেইটামান উৎসৱৰ ছবি সংগ্ৰহ কৰি তলৰ বাকচটোত আঠা লগোৱা। তোমালোকে মানে বিভিন্ন উৎসৱৰ ছবি সংগ্ৰহ কৰি তোমালোকে এই ঘৰটোত মানে লগাই দিবা।